সাংবাদিক বন্ধুসকল, আজি ততাতৈয়াকৈ এটা বিশেষ কাৰণত আমি এটা কথা কম বুলি আপোনালোকক ইয়ালৈ মাতি আনিছোঁ আমাৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয়লৈ, লাচিত থানা অসম থলগিৰিৰ। কথাটো হ'ল কি, আজি কেইদিনমান আগত জমিয়ত উলামা হিন্দৰ আৰছাদ মাদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰী সম্পৰ্কত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে। গতিকে তেওঁৰ বক্তব্যবিলাক আচলতে আমাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় দেই, তেওঁৰ বক্তব্যবিলাক বাংলাদেশতহে প্ৰযোজ্য। কাৰণ এইখন বাংলাদেশ নহয়, এইখন অসমহে। গতিকে ইয়াক বাংলাদেশৰ দৰে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি যোনে কৰিব খুজিব, তাক লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা ৰাজপথত দৌৰাই দৌৰাই পিতা হ'ব তেওঁ। গতিকে তেওঁৰ বক্তব্যবিলাকক আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা একে আশাৰে নিশ্চিত কৰিছোঁ, অনাগত দিনত যদি অসমত যদি তেনেকুৱা উগ্ৰপন্থী মৌলবাদী সংগঠনে যদি অসমত এনেকুৱা বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীজনৰ ওপৰত, গতিকে আমি কঠোৰ হাতেৰে এইবিলাক মানুহক আমি দমন কৰিম। আৰছাদ মাদানীক কৈছোঁ, কাৰণ এইখন বাংলাদেশ নহয়। আপোনালোকে সকলোৱে অৱগত, 1975 চনত বাংলাদেশৰ জাতীয় নায়ক শ্বেখ মুজিবুৰ ৰহমানক জামাত ইছলামী নামৰ সংগঠন এটাৰ কিছুমান সৈনিকে তেওঁৰ সকলো পৰিয়ালৰ সদস্যৰ সৈতে ৰাতিপুৱাই 1975 চনৰ 15 আগষ্টত হত্যা কৰিছিল। তাৰ পিছতে আকৌ বাংলাদেশত কি কৰিছিল, যিবিলাক স্কুল কলেজ আছে তাত যিবিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁবিলাককো হত্যা কৰিছিল এই জামাত ইছলামীৰ সৈনিকসকলে। গতিকে আৰছাদ মাদানীয়ে এইটো ভাবিছে নেকি যে অসমতো বাংলাদেশৰ দৰে পৰিৱেশ আমি ইয়াত কৰিব পাৰিম নেকি? সেই চেষ্টা তেওঁলোকে বিফল হ'ব, কাৰণ এইবাৰ খিলঞ্জীয়া জাগিছে। ইয়াত কোনো ধুৰন্ধৰ জাতিৰ শত্ৰু বাংলাদেশৰ দালালবিলাকৰ কোনো স্থান নাই। সাংবাদিক বন্ধুসকল, আজি ততাতৈয়াকৈ এটা বিশেষ কাৰণত আমি এটা কথা কম বুলি আপোনালোকক ইয়ালৈ মাতি আনিছোঁ আমাৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয়লৈ, লাচিত থানা অসম থলগিৰিৰ। কথাটো হ'ল কি, আজি কেইদিনমান আগত জমিয়ত উলামা হিন্দৰ আৰছাদ মাদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰী সম্পৰ্কত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে। গতিকে তেওঁৰ বক্তব্যবিলাক আচলতে আমাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় দেই, তেওঁৰ বক্তব্যবিলাক বাংলাদেশতহে প্ৰযোজ্য। কাৰণ এইখন বাংলাদেশ নহয়, এইখন অসমহে। গতিকে ইয়াক বাংলাদেশৰ দৰে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি যোনে কৰিব খুজিব, তাক লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা ৰাজপথত দৌৰাই দৌৰাই পিতা হ'ব তেওঁ। গতিকে তেওঁৰ বক্তব্যবিলাকক আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা একে আশাৰে নিশ্চিত কৰিছোঁ, অনাগত দিনত যদি অসমত যদি তেনেকুৱা উগ্ৰপন্থী মৌলবাদী সংগঠনে যদি অসমত এনেকুৱা বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীজনৰ ওপৰত, গতিকে আমি কঠোৰ হাতেৰে এইবিলাক মানুহক আমি দমন কৰিম। আৰছাদ মাদানীক কৈছোঁ, কাৰণ এইখন বাংলাদেশ নহয়। আপোনালোকে সকলোৱে অৱগত, 1975 চনত বাংলাদেশৰ জাতীয় নায়ক শ্বেখ মুজিবুৰ ৰহমানক জামাত ইছলামী নামৰ সংগঠন এটাৰ কিছুমান সৈনিকে তেওঁৰ সকলো পৰিয়ালৰ সদস্যৰ সৈতে ৰাতিপুৱাই 1975 চনৰ 15 আগষ্টত হত্যা কৰিছিল। তাৰ পিছতে আকৌ বাংলাদেশত কি কৰিছিল, যিবিলাক স্কুল কলেজ আছে তাত যিবিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁবিলাককো হত্যা কৰিছিল এই জামাত ইছলামীৰ সৈনিকসকলে। গতিকে আৰছাদ মাদানীয়ে এইটো ভাবিছে নেকি যে অসমতো বাংলাদেশৰ দৰে পৰিৱেশ আমি ইয়াত কৰিব পাৰিম নেকি? সেই চেষ্টা তেওঁলোকে বিফল হ'ব, কাৰণ এইবাৰ খিলঞ্জীয়া জাগিছে। ইয়াত কোনো ধুৰন্ধৰ জাতিৰ শত্ৰু বাংলাদেশৰ দালালবিলাকৰ কোনো স্থান নাই। গতিকে আমি পুনৰবাৰ সকীয়াই দিছোঁ জামাত ইছলামীৰ এই মুৰব্বীজনক, সাৱধান তুমি, কিন্তু এইখন বাংলাদেশ বুলি নাভাবিবা তুমি, এটা স্বৰত দাঁত ভাঙি যাব তোমাৰ।